চড়ক পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? চড়ক পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাহ জনগোষ্ঠী। চড়ক পূজা চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰে। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে কেৰপাই শৰ্মা কোনজন ব্যক্তিৰ ছদ্মনাম? কেৰপাই শৰ্মা কোনজন ব্যক্তিৰ ছদ্মনাম সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিনন্দ চন্দ্ৰ বৰুৱা। কেৰপাই শৰ্মা বিনন্দ চন্দ্ৰ বৰুৱাৰ ছদ্মনাম। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ? ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্য আটাইতকৈ বেছি দৰিদ্ৰ। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিত কৰোঁতে কোনটো গ্ৰহক আটাইতকৈ কম সময় লাগে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বুধ গ্ৰহ। সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিত কৰোঁতে বুধ গ্ৰহক আটাইতকৈ কম সময় লাগে। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দৰং আৰু শোণিতপুৰ জিলাত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলা কোন? পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলাগৰাকী কোন সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জানকো টাভেই। পৃথিৱীৰ প্ৰথম এভাৰেষ্ট বিজয়ী মহিলাগৰাকীৰ নাম হৈছে জানকো টাভেই। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে গল্ডেন টেম্পল ক'ত অৱস্থিত? গল্ডেন টেম্পল ক'ত অৱস্থিত সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাঞ্জাৱ। গল্ডেন টেম্পল পাঞ্জাৱত অৱস্থিত। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাডাগাস্কাৰ। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে মাডাগাস্কাৰ। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ কোনটো? বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ কোনটো সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কাস্পিয়ান সাগৰ। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ আভ্যন্তৰীণ জলভাগ হৈছে কাস্পিয়ান সাগৰ। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰ কোনটো? ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰ কোনটো সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। ভাৰতৰ সৰ্ববৃহৎ প্ৰাকৃতিক বন্দৰটোৰ নাম হৈছে মুম্বাই। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো সুধিছে বুদ্ধচৰিত কোনে লিখিছিল? বুদ্ধচৰিত কোনে লিখিছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অশ্বঘোষ। বুদ্ধচৰিত অশ্বঘোষে লিখিছিল। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কোনে কৰিছিল?
হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কোনে কৰিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দয়াৰাম সাহনী। হৰপ্পা সভ্যতাৰ আৱিষ্কাৰক হৈছে দয়াৰাম সাহনী। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যনটো সুধিছে, অসহযোগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1920 চনত। অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হৈছিল। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে, আজান হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল? আজান হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজবিহাৰী বসু। আজান হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক হৈছে ৰাজবিহাৰী বসু। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে, পিয়লি ফুকন চলচ্চিত্ৰখনৰ পৰিচালক কোন? পিয়লি ফুকন চলচ্চিত্ৰখনৰ পৰিচালক কোন সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ফণী শৰ্মা। পিয়লি ফুকন চলচ্চিত্ৰখনৰ পৰিচালক হৈছে ফণী শৰ্মা। এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটো সুধিছে, চামেলি মেমচাব চলচ্চিত্ৰখনৰ পৰিচালক কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আব্দুল মজিদ। চামেলি মেমচাব চলচ্চিত্ৰখনৰ পৰিচালক হৈছে আব্দুল মজিদ। এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটো সুধিছে, পোং চুলাম কোন ৰাজ্যৰ এক লোকনৃত্য? পোং চুলাম কোন ৰাজ্যৰ এক লোকনৃত্য সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মণিপুৰ। পোং চুলাম মণিপুৰ ৰাজ্যৰ এক লোকনৃত্য। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যনটো সুধিছে, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমতে ক'ত ব্যৱহাৰ কৰিছিল? সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে ক'ত ব্যৱহাৰ কৰিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, দক্ষিণ আফ্ৰিকাত। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটো সুধিছে, দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1930 চনত। দাণ্ডি যাত্ৰা 1930 চনত আৰম্ভ হৈছিল। এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটো সুধিছে, হৰিজন সেৱক সংঘৰ প্ৰতিষ্ঠাপক কোন আছিল? হৰিজন সেৱক সংঘৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মহাত্মা গান্ধী। হৰিজন সংঘৰ প্ৰতিষ্ঠাপক আছিল মহাত্মা গান্ধী। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মণিৰাম দেৱান। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে, পানিপটৰ তৃতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? পানিপটৰ তৃতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1761 চনত। পানিপটৰ তৃতীয় যুদ্ধ 1761 চনত সংঘটিত হৈছিল। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটো সুধিছে, সংবিধানৰ কোনটো সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক বাদ দিয়া হয়?
সংবিধানৰ কোনটো সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৪৪ নম্বৰ সংশোধনী। সংবিধানৰ ৪৪ নম্বৰ সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক বাদ দিয়া হয়। এতিয়া আহিছোঁ ২৬ নম্বৰ কুৱেশ্যনটোলৈ। ২৬ নম্বৰ কুৱেশ্যনটো সুধিছে বকুল বনৰ কবি বুলি কাক কোৱা হয়? বকুল বনৰ কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবি বুলি আনন্দ চন্দ্ৰ বৰুৱাক কোৱা হয়। এতিয়া আহিছোঁ ২৭ নম্বৰ কুৱেশ্যনটোলৈ। ২৭ নম্বৰ কুৱেশ্যনটো সুধিছে এটা জীৱকোষৰ নিউক্লিয়াৰৰ তলত দিয়া কোনটো তাকে? এটা জীৱকোষৰ নিউক্লিয়াছৰ তলত দিয়া কোনটো তাকে সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ৰমজম। এটা জীৱকোষৰ নিউক্লিয়াছত ক্ৰমজম তাকে। এতিয়া আহিছোঁ ২৮ নম্বৰ কুৱেশ্যনটোলৈ। ২৮ নম্বৰ কুৱেশ্যনটো সুধিছে চেন্নাইৰ পুৰণা নাম কি? চেন্নাইৰ পুৰণা নাম কি আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাদ্ৰাজ। চেন্নাইৰ পুৰণা নাম আছিল মাদ্ৰাজ। এতিয়া আহিছোঁ ২৯ নম্বৰ কুৱেশ্যনটোলৈ। ২৯ নম্বৰ কুৱেশ্যনটো সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া আহিছোঁ ৩০ নম্বৰ কুৱেশ্যনটোলৈ। ৩০ নম্বৰ কুৱেশ্যনটো সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয়? কলেৰা বেমাৰ কিহৰ পৰা হয় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেক্টেৰিয়া। কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা সৃষ্টি হয়।